সংবাদ মাধ্যমৰ স্বাধীনতা সমগ্ৰ বিশ্বৰ ভিতৰত নৰৱে 1 নম্বৰ স্থানত আছে। আচ্ছা, প্ৰথম স্থানত আছে বুলি আপোনালোকে কি ভগৱানক প্ৰশ্ন কৰিব? ভগৱানক প্ৰশ্ন কৰা কি গ্ৰহণযোগ্য বুলি ভাবে নেকি? কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে সেই প্ৰশ্ন কৰা সাংবাদিকসকলক মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে ইণ্ডিয়াত এবাৰ আহক, আহি কিনে প্ৰথমতে ইণ্ডিয়াৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ৰেংক চাব। 180খন দেশৰ ভিতৰত 57 নম্বৰ ৰেংকত আছে। দ্বিতীয়তে আপোনালোকে চাব, সেই সাংবাদিকসকলে চৰকাৰৰ বিৰুদ্ধে কেতিয়াও কথা ক'ব নাযায়, কাৰণ চৰকাৰে কেতিয়াও বেয়া কাম নকৰে। অৰ্থাৎ ভগৱানে কেতিয়াও বেয়া কাম কৰিব পাৰে নেকি? গতিকে প্ৰশ্ন কৰাৰ কোনো যুক্তিয়ে নাহে। ইয়াত আহিলে গম পাব যে সাংবাদিকসকলৰ আচল কাম হৈছে কাৰ ৱাইফ কাৰ লগত পলাই গৈছে, কাৰ হাজবেণ্ডে কাৰ ৱাইফৰ লগত পৰকীয়া কৰি আছে, সেইবোৰকেই প্ৰাধান্য দিয়া দেখা যাব। ধন্যবাদ।